আমি তেখেতক কবলৈ বিচাৰো এই অসম শংকৰ ৰাজানৰ অসম আছে সদায় থাকিব। আমি সাম্প্ৰদায়িক ৰাজনীতিৰ ওপৰত বিশ্বাস নকৰো। সকলো নিজৰ জাতি জনগোষ্ঠী ভাষা ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো নিজৰ সমাজৰ কথা কোৱাৰ অধিকাৰ আছে, কিন্তু নিজৰ সমাজৰ কথা কোৱা সময়ত বেলেগক গালি দিয়া অপমান কৰা এয়া আমাৰ সংস্কৃতি নহয়, এয়া আমাৰ পৰম্পৰা নহয়। আমি এনেকুৱা এখন আইন আনিম পৰৱৰ্তী দিনত যাৰ ফলত যদি কোনোবা এটা বিশেষ ধৰ্ম বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য দিয়ে, এয়া হিন্দু হওক ইছলাম হওক খ্ৰীষ্টিয়ান হওক শিখ হওক জৈন ধৰ্ম হওক, যদি কোনোবা সাম্প্ৰদায়িক বাৰ্তা দিয়ে কাম কৰে লগে লগে 5 বছৰ কাৰণে জেললৈ যাব লাগিব। আমি শান্তিত থাকিবলৈ বিচাৰো, সম্প্ৰীতিত থাকিবলৈ বিচাৰো, মিলা প্ৰীতিত থাকিব বিচাৰো। যিদৰে তলমুগুৰি সমাজৰ প্ৰত্যেক বৰ্গক সন্মান কৰিলে মৰম কৰিলে আমি সকলোৱে অসমৰ প্ৰত্যেক সমাজৰ যি তেওঁলোকৰ আকাংক্ষা আমি পূৰণ কৰিবলৈ বিচাৰো, যি তেওঁলোকৰ আশা আমি পূৰণ কৰিবলৈ বিচাৰো, যি তেওঁলোকৰ মনত চিন্তা আছে আমি চিন্তাবোৰ দূৰ কৰিবলৈ বিচাৰো। তো আজি ৰাজনীতিক আমি এটা নতুন দিশলৈ লৈ যাবলৈ বিচাৰো। বহুত লেতেৰা ৰাজনীতি এইকেইটা দিন হল, এতিয়া অসমৰ ৰাজনৈতিক জগত পৰিষ্কাৰ কৰাৰ সময় আহিল, নতুন বৰষুণ গঢ় দিয়া সময় আহিল।